মেনিফেষ্টেশ্যন এটা ট্ৰেণ্ডিং ৱৰ্ড সকলোৱে বুজি পোৱা হৈছে, প্ৰায় মানুহে বুজি পোৱা হৈছে যে আমি পজিটিভ ছেল্ফ টক কৰিব লাগে। যদি আমাৰ কিবা এটা ড্ৰিম আছে, সেই ড্ৰিমটো যদি আমি পাব বিচাৰোঁ, তেতিয়াহ'লে আমি পজিটিভ ছেল্ফ টক কৰিব লাগে, মানে এফাৰ্মেশ্যনছ কৰিব লাগে, ভিজন বৰ্ড বনাব লাগে, পজিটিভ থিংকিং ৰাখিব লাগে। সেইখিনি সকলো ঠিক আছে, কিন্তু তাৰ পিছতো বহুতে কয় যে জানো মেনিফেষ্টেশ্যনে কেনেকৈ কাম কৰে, মেনিফেষ্ট কৰিব পৰা নাই দেখোন, মানে সকলোখিনি কৰাৰ পিছতো। এতিয়া ইয়াত প্ৰথম ইয়াত এটা ফৰ্মুলা নিচিনা কথা আছে যে আমি যিখিনি আমাৰ গ'লটোৰ লগত বাকীখিনি কথাৰ এটা এলাইনমেণ্টৰ প্ৰয়োজন। যে আমাৰ যদি এটা ডিজায়াৰ আছে, এটা গ'ল, আমি কিবা এটা ড্ৰিম আছে যে পাব বিচাৰোঁ, সেই বস্তুটোৰ লগত প্ৰথমতে আমাৰ তাৰ লগত জড়িত হৈ আছে আমাৰ থটখিনি, তাৰমানে আমাৰ চিন্তা আৰু ফিলিংখিনি। তাৰ লগত আমাৰ চিন্তা আৰু ফিলিংখিনি থাকে, আৰু তাৰ পৰাই জেনেৰেট হয় আমাৰ ছেল্ফ টক, তাৰমানে আমাৰ ভিতৰত এটা এফাৰ্মেশ্যন যিখিনি কওঁ, পজিটিভ ছেল্ফ টকখিনি আমাৰ থাকিব লাগিব। আৰু লগত আমি কামটোও কৰিব লাগিব, যে সেই ড্ৰিমটো পাবৰ কাৰণে আমি যেনেধৰণে কাম কৰিব লাগে, আমি সেই কামখিনিও কৰিব লাগিব। আৰু সেইখিনিলৈকে সকলোৱে বুজি পায় যে এটা পজিটিভ মাইণ্ডছেট ৰাখিব লাগিব, আমাৰ চিন্তাবোৰ পজিটিভ হ'ব লাগিব, লগত আমাৰ যিখিনি আমি নিজৰ কাৰণে কথা কওঁ সেইখিনি আমাৰ পজিটিভ হ'ব লাগিব, লগতে কামটোও কৰিব লাগিব। কিন্তু তাৰ পিছতো বহুতে কয় যে কামো কৰি আছোঁ, কৰ্মটোও কৰি আছোঁ, কিন্তু মই মেনিফেষ্ট কৰিব পৰা নাই। এইখিনিতে টুইষ্টটো আৰম্ভ হয়। একশ্যনটোলৈকে আমাৰ হাতত আচলতে কণ্ট্ৰল আছে। একশ্যনৰ পিছৰখিনি যিটো ৰিজাল্ট, সেইটো আমাৰ লগত, আমাৰ হাতত নায়েই। সেইটো সম্পূৰ্ণ সেই দৈৱ শক্তিৰ ওপৰত, যিটো গীতাটো কৈছে কৰ্ম আমি কৰিব লাগে, ফলৰ যিটো আশা সেইখিনি আমাৰ হাতত নাই আচলতে। কিন্তু আমি আশাটোৰ লগত, সেই ফলটোৰ লগত, ৰিজাল্টটোৰ লগত এনেভাৱে আমি এটাচ হৈ থাকোঁ যে আমাৰ সেই ধৈৰ্যটো আমি হেৰুৱাই দিওঁ, যে আমি কেতিয়া পাম, আমি পোৱা নাই দেখোন। সেই ধৈৰ্য সেইখিনি সময়তে আহে যে আপোনাৰ বিশ্বাসটো, যে দৈৱ শক্তিৰ ওপৰত আপোনাৰ বিশ্বাস, আৰু সম্পূৰ্ণভাৱে আপুনি কেনেধৰণে দৈৱ শক্তিৰ ওচৰত নিজকে সমৰ্পণ কৰিব পাৰিছে। চাৰেণ্ডাৰ টু দ্য ডিভাইন। এই চাৰেণ্ডাৰ বস্তুটো এনেকুৱা যে আমি এটা বেলুন উৰাব বিচাৰিছোঁ, তাত হিলিয়াম গেছো ভৰাইছোঁ, কিন্তু ৰছীডাল হাতেৰে ধৰি আছোঁ, বেলুনটো উৰিব জানো? ৰছীডাল যেতিয়ালৈকে আমি এৰি নিদিওঁ, তেতিয়ালৈকে বেলুনটোত আমি যিয়ে গেছ নভৰাওঁ, সি ওপৰলৈ নাযায়। সেই গোটেই চাৰেণ্ডাৰ কথাটোৱে তেনেকুৱা, যে আমি সেই ৰিজাল্টটোৰ লগত নিজক এটাচ কৰি ৰাখিব নোৱাৰোঁ। তাত আমাক দৰকাৰ হয় পেচেঞ্চ, আৰু সেই গোটেইকেইটা কথা এলাইনমেণ্টত থাকিব লাগিব। যে আমাৰ ডিজায়াৰ লগত আমাৰ থটছ আৰু ফিলিংছ, আমি কেনেধৰণে চিন্তা কৰোঁ, কেনেধৰণে আমাৰ অনুভৱ কৰোঁ, লগত আমাৰ যিবোৰ পজিটিভ ছেল্ফ টক, এফাৰ্মেশ্যনছ যিবোৰ কওঁ, লগত আমাৰ একশ্যন, আমি কামটোও কৰিব লাগিব। কিন্তু কামটো কৰাৰ পিছত, কামটোলৈকেহে আমাৰ কাম, তাৰ পিছত অকল আমাৰ কাম আছে ধৈৰ্য ধৰা আৰু দৈৱ শক্তিৰ ওপৰত বিশ্বাস ৰখা। এই দুটা পইণ্টতে, এই দুটা কথাতে আমি ৰৈ যাওঁ, আৰু সেইকাৰণে আমাৰ মেনিফেষ্টেশ্যনটো নহয়গৈ। গতিকে মেনিফেষ্টেশ্যনৰ কাৰণে এই গোটেইকেইটা কথাৰ এলাইনমেণ্টৰ প্ৰয়োজন। চাৰেণ্ডাৰ টু দ্য ডিভাইন।